हेलो स्टूडेंट आज ये भिडिओत आमी क्लास 12 एसामिसर मगनिया चैप्टार 2 मोस्ट इम्पर्टेन्ट क्वेश्चन डिस्कशन करिम। এই क्वेश्चनবোৰ তোমালোকৰ ফাইনেল এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হ'ব। ইয়াৰ আগৰ ভিডিঅ'টোত আমি মোৰ মাতৃমুখ দৰ্শনৰ পৰা কোনকেইটা क्वेश्चन তোমালোকৰ পৰীক্ষাত আহিব পাৰে তাৰ কাৰণে এখন ভিডিঅ' দিছো। যদি তোমালোকে চোৱা নাই তোমালোকে চাই লবা। তোমালোকে এই क्वेश्चनবোৰ তোমালোকৰ কপিত নোট ডাউন কৰি লবা আৰু এইবোৰ তোমালোকে ভালকৈ পঢ়িবা। আৰু যদি তোমালোকে আমাৰ চেনেলটো নতুন হোৱা তেনেহলে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। তেনেহলে আজিৰ ভিডিঅ'টো আমি স্টাৰ্ট কৰিছো। তো আজি আমি ডিসকাশন কৰিম মগনিয়া চেপ্টাৰ 2 মোস্ট ইম্পৰ্টেন্ট কোশ্চেন। তো এক নম্বৰ যেটো কোশ্চেন সেইটো দিয়া আছে, যতীন্দ্ৰনাথ দুৱৰাক কি কবি বুলি জনা যায়। তোমালোকে ইয়াৰ উত্তৰটো লিখিবা। যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি বুলি জনা যায়। ঠিক আছে, তো মনত ৰাখিবা যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি বুলি জনা যায়। কোশ্চেনটো যদি তোমালোকৰ এনেকৈ আহে বনফুলৰ কবি বুলি কাক কোৱা হয় তেতিয়া তোমালোকে লিখিবা যতীন্দ্ৰনাথ দুৱৰা। ঠিক আছে, আশা কৰিছো এই কোশ্চেনটো তোমালোকৰ ব্ল্যাক ধৰণে আহিলেও লিখিব পাৰিবা। নেক্সট 2 নম্বৰ যেটো ইম্পৰ্টেন্ট কোশ্চেন সেইটো হল অমৰ তীৰ্থ পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা অমৰ তীৰ্থ পুথিখনি ফাৰ্সী সুফি কবি অমৰ খায়ামৰ ৰুবায়ত পুথিৰ ভাৱানুবাদ। ঠিক আছে, ইয়াতে তোমালোকক কৈছো পেট কাটাৰ ৰুটো এনেকুৱা ধৰণৰ হৈ আছে, তোমালোকে এনেকুৱাকৈ লিখিবা। ঠিক আছে, আশা কৰিছো তোমালোকে বুজি পাইছা। তো ইয়াৰ উত্তৰটো কি হ'ব অমৰ খায়ামৰ ৰুবায়ত পুথিৰ ভাৱানুবাদ। নেক্সট 3 নম্বৰ যেটো কোশ্চেন সেইটো হল যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা যতীন্দ্ৰনাথ দুৱৰাই বনফুল কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। ঠিক আছে, তো ইয়াৰ উত্তৰটো কি হ'ব বনফুল কাব্য গ্ৰন্থ। নেক্সট যেটো ইম্পৰ্টেন্ট কোশ্চেন সেইটো হল কথা কবিতা কোন শতিকাৰ উল্লেখযোগ্য সৃষ্টি। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা কথা কবিতা 19 শতিকাৰ উল্লেখযোগ্য সৃষ্টি। ঠিক আছে, কোশ্চেনটো তোমালোকৰ আহিব পাৰে। নেক্সট যেটো ইম্পৰ্টেন্ট কোশ্চেন সেইটো হল কথা কবিতা বুলিলে কি বুজা, ইয়াৰ দুটা বৈশিষ্ট্য লিখা। এই কোশ্চেনটো তোমালোকৰ 2 বা 3 মাৰ্কৰ কাৰণে আহিব পাৰে আৰু এই কোশ্চেনটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয়। ঠিক আছে, এই কোশ্চেনটো ভালকৈ তোমালোকে পঢ়িবা। ইয়াৰ উত্তৰটো দিয়া নাই কাৰণ হয়তো তোমালোকে ইয়াৰ কাৰণে বেলেগ এটা উত্তৰ পঢ়িছা আৰু মই দিয়া উত্তৰৰ লগত তোমালোকৰ উত্তৰ নিমিলিব পাৰে, সেই কাৰণে মই উত্তৰবোৰ দিয়া নাই। ঠিক আছে, তো তোমালোকে এই কোশ্চেনটো ভালকৈ পঢ়িবা। নেক্সট 6 নম্বৰ যেটো ইম্পৰ্টেন্ট কোশ্চেন সেইটো হল কবিতা আৰু কথা কবিতাৰ মাজত কি কি পাৰ্থক্য আছে। এই কোশ্চেনটো তোমালোকৰ 2 বা 3 মাৰ্কৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট হয়। এইবোৰ কোশ্চেন তোমালোকে পৰীক্ষাৰ আগত এবাৰ হলেও চাই যাবা। নেক্সট 7 নম্বৰ যেটো ইম্পৰ্টেন্ট কোশ্চেন সেইটো হল অমৰ খায়াম কোন, তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা। তো ইয়াৰ উত্তৰটো মই লিখি আনিছো অমৰ খায়াম হল ফাৰ্সী সুফি কবি, তেওঁ ৰচনা কৰা এখন পুথি হল ৰুবায়ত। ঠিক আছে, তো পেট কাটাৰ ৰুটো তোমালোকে এনেকৈ দিবা। আশা কৰিছো এই কোশ্চেনটো ইম্পৰ্টেন্ট হয়, তোমালোকে ভালকৈ পঢ়িবা। 8 নম্বৰটো দিয়া আছে মগনিয়াজনৰ শৰীৰত চমু বৰ্ণনা দিয়া। এই কোশ্চেনটো তোমালোকৰ 3 বা 2 মাৰ্কৰ কাৰণে ইম্পৰ্টেন্ট হয়। এই কোশ্চেনটো তোমালোকে ভালকৈ পঢ়িবা। তো ইয়াৰ উত্তৰটো মই দিছো কাৰণ এইটো ভিতৰুৱা প্ৰশ্ন হয়। তো ইয়াৰ উত্তৰটো লিখিবা মগনিয়াজন এজন বেমাৰী বুঢ়া আৰু অতি দুখীয়া মানুহ। তেওঁৰ শৰীৰ হাড় ছাল অলুৱা, অতি দুৰ্বল আৰু ৰগপীড়িত। তেওঁৰ ওঠ চেতা, চকু দুটা ৰঙা আৰু গাত মেলি পৰা ফটা কাপোৰ আছিল। হাত দুখন উখহা আৰু অপৰিষ্কাৰ। কবিয়ে মগনিয়াজনৰ দেহৰ অৱস্থাক অত্যন্ত নিৰাশাজনক আৰু করুণ ৰূপত বৰ্ণনা কৰিছে। ঠিক আছে, এই কোশ্চেনটো তোমালোকৰ বহুত ইম্পৰ্টেন্ট হয়, তোমালোকে এই কোশ্চেনটো ভালকৈ পঢ়িবা আৰু এইবোৰ তোমালোকৰ কপিত নোট ডাউন কৰিবা। নেক্সট 9 নম্বৰ যেটো ইম্পৰ্টেন্ট কোশ্চেন সেইটো হল মগনিয়াজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছে। তোমালোকে এই কোশ্চেনটো ভালকৈ পঢ়িবা। নেক্সট 10 নম্বৰ যেটো ইম্পৰ্টেন্ট কোশ্চেন এইটো হল ককাই মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱে নাই, কোনে কি প্ৰসংগত এই উক্তি কৰিছিল। এইটো তোমালোকক লিখিব কৈছে আৰু এইটো তোমালোকৰ ভালে কেইটা প্ৰি ফাইনেল এক্সামত আহিছে আৰু তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হয়। নেক্সট 11 নম্বৰ কোশ্চেনটো হল মগনিয়াৰ পাৰ্টিত কথা কবিতাৰ কি কি লক্ষণ পৰিস্ফুট হৈছে। এইটো তোমালোকৰ 5 মাৰ্কৰ কাৰণে ইম্পৰ্টেন্ট হয়, তোমালোকে ভালকৈ পঢ়িবা। নেক্সট 12 নম্বৰ যেটো কোশ্চেন সেইটো হল কবি যতীন্দ্ৰনাথ দুৱৰাৰ সাহিত্য কৃতিৰ এটি চমু পৰিচয় দাঙি ধৰা। তো তোমালোকে যতীন্দ্ৰনাথ দুৱৰাৰ সাহিত্য কৃতিৰ চমু পৰিচয়টো পঢ়িবা কাৰণ এই কোশ্চেনটো তোমালোকৰ 2023ত আহিছে। ঠিক আছে, সো তোমালোকৰ এই কোশ্চেনটো এইবাৰ আহিব পাৰে।
নেক্সট 13 নম্বৰ যেটো কোশ্চেন সেইটো হল মগনিয়াৰ শীৰ্ষক কথা কবিতাটিৰ সাৰাংশ লিখা। তো তোমালোকক সাৰাংশ লিখিব কৈছে, তো তোমালোকে সাৰাংশটো পঢ়িবা, তেনেহলে বাকি যদি তোমালোকৰ কোশ্চেন আহে তোমালোকে সাৰাংশৰ পৰা বনাই লিখিব পাৰিবা। এই কোশ্চেনটো তোমালোকৰ অৰ্ডি এনেকৈ আহিব পাৰে, মগনিয়াৰ পাঠটি কৰ পৰা সংগ্ৰহ কৰা হৈছে আৰু কি কৈছে পাঠটিৰ মূল ভাৱটি তোমাৰ ভাষাত লিখা, মানে তোমালোকৰ সাৰাংশই লিখিব কৈছে। ঠিক আছে, তো তোমালোকৰ এই দুটা কোশ্চেন এটাই হয় যে মগনিয়াৰ শীৰ্ষক কথা কবিতাৰ সাৰাংশ যেটো হয় এইটোই কি হ'ব তোমালোকৰ মগনিয়াৰ পাঠটিৰ মূল কথাটো তোমাৰ ভাষাত লিখা একে কোশ্চেন। ঠিক আছে, নেক্সট যেটো ইম্পৰ্টেন্ট কোশ্চেন সেইটো হল সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া কোন? তো ইয়াৰ উত্তৰটো হ'ব সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া যতীন্দ্ৰনাথ দুৱৰা। নেক্সট 15 নম্বৰ যেটো কোশ্চেন সেইটো হল যতীন্দ্ৰনাথ দুৱৰাৰ ক'ত জন্ম হৈছিল? তো ইয়াৰ উত্তৰটো লিখিবা যতীন্দ্ৰনাথ দুৱৰা শিৱসাগৰৰ আমোলাপট্টিত জন্ম হৈছিল। তো এইখিনি আছিল তোমালোকৰ মগনিয়া চেপ্টাৰ 2ৰ মোস্ট ইম্পৰ্টেন্ট কোশ্চেন। এইকেইটা কোশ্চেনৰ পৰা তোমালোকৰ পৰীক্ষাত কোশ্চেন আহিব পাৰে, তোমালোকে এইবোৰ পৰীক্ষাৰ আগত এবাৰ চাই যাবা। আৰু আমি তোমালোকক নেক্সট চেপ্টাৰ অতি সোনকালে তোমালোকক দিম। সো তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা, তেনেহলে তোমালোকে আমাৰ ভিডিঅ'বোৰ পাবা। আৰু আমি মোৰ মাতৃমুখ দৰ্শনৰ মোস্ট ইম্পৰ্টেন্ট কোশ্চেন এনসাৰৰ ভিডিঅ' তোমালোকক দিছো, যদি তোমালোকে চোৱা নাই তোমালোকে চাই ল'বা। আৰু যদি ভিডিঅ'টো ভাল পালা তেনেহলে তোমালোকে কমেন্টত তোমালোকৰ মতামত জনাবা আৰু তোমালোকে আমাৰ ভিডিঅ'টো লাইক কৰি দিবা। আৰু আমি ইংলিছত তোমালোকক যিবোৰ কোশ্চেন দিছিলো তাৰ পৰাই তোমালোকৰ 7 মাৰ্ক 5 মাৰ্ক 2 মাৰ্ক 1 মাৰ্কৰ কোশ্চেন ডাইৰেক্ট কমন আহিছে। সো তোমালোকে আমাৰ এছামিছৰ পৰা আহিব বুলি আমি আশা ৰাখিছো। তোমালোকে গোটেইখিনি বস্তু পঢ়িবা, কিন্তু আমি দিয়াবৰ বেছিকৈ পঢ়িবা, তেনেহলে তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰাই আহিব পাৰে। আৰু গ্ৰামাৰৰ কাৰণে আমি এটা তোমালোকৰ কাৰণে নোট প্ৰিপেয়াৰ কৰিছো, যাত আমি তোমালোকৰ প্ৰত্যয় বিভক্তি জতুৱা ঠাঁচ গোটেইখিনি বস্তু ৰাখিছো। যদি তোমালোকে সেই গ্ৰামাৰখিনিয়ে কৰা তাৰ পৰাই আহিব বুলি আমি আশা ৰাখিছো। যদি কোনোবাই ল'ব বিচাৰা তেনেহলে তোমালোকে এই নম্বৰটোত মোক মেছেজ কৰিবা 600017455135 এই নম্বৰটোত তোমালোকে মেছেজ কৰিবা। ঠিক আছে, তাৰ কাৰণে আমি এটা মিনিমাম ফিছো ৰাখিছিলো। ঠিক আছে, তোমালোকে এই নম্বৰটোত মেছেজ কৰিবা, মই তোমালোকক পিডিএফটো দি দিম। তেনেহলে আজি ভিডিঅ'টো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো।